ভাৰতৰ সংবিধানখনে আমাৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ লগতে দেশৰ গণতন্ত্ৰত তিনিটা মূল স্তম্ভ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ সুনিৰ্দিষ্ট বিতৰণ কৰাৰ ব্যৱস্থা কৰি দেশ পৰিচালনাত নিখুঁত ব্যৱস্থা গ্ৰহণ কৰিছে। মই যেতিয়াই দেশ স্বাধীনতাৰ কথা মনত পেলাওঁ বা মোৰ মনলৈ আহে, মই আপোনালোকৰ আশীৰ্বাদত 2017 চনৰ পৰা অসম চৰকাৰৰ মন্ত্ৰী হৈ বিভিন্ন স্থানত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ যাওঁ বা গণতান্ত্ৰিক দিৱসৰ পতাকা উৰুৱাবলৈ যাওঁ। আৰু তেতিয়া এটা কথা মোৰ মগজুত সদায় ক্ৰিয়া কৰে, এটা কথা যে ভাৰত আৰু পাকিস্তান একেলগে স্বাধীন হৈছিল আৰু পাকিস্তানেতো এদিন আগত স্বাধীন বুলি ঘোষণা কৰি ল'লে। আমি 15 আগষ্টত স্বাধীনতা দিৱস হিচাপে আমাৰ দিনটো পালন কৰোঁ আৰু পাকিস্তানে পালন কৰে 14 আগষ্টৰ দিনটো। তাৰ পাছত আকৌ কি হ'ল, পাকিস্তান ভাগি দুটুকুৰা হ'ল। পৰৱৰ্তী সময়ত পাকিস্তান আৰু বাংলাদেশ হ'ল। তাৰ পাছত যদি আপোনালোকে সূক্ষ্মভাৱে অলপ বিচাৰ কৰে, বিশ্লেষণ কৰে, দেখা পাব যে আমি আমাৰ দেশত যোৱা 77 বছৰ দেশখনে নিয়াৰিকৈ শাসন চলাবলৈ সক্ষম হৈছে। মাত্ৰ 2টা বছৰ বাদ দিলে, যদি ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে যি স্বৈৰাচাৰী শাসন আনিছিল তাক বাদ দিলে আমাৰ দেশত কেতিয়াও কোনো ধৰণৰ সামৰিক অভ্যুত্থান আজিলৈকে হোৱা নাই। আপোনালোকে যদি চাই যে পাকিস্তানত বাৰে বাৰে সামৰিক অভ্যুত্থান হয়, বাংলাদেশত বাৰে বাৰে সামৰিক অভ্যুত্থান হয়, সেইদিনাও বাংলাদেশৰ এখন নিৰ্বাচিত চৰকাৰক তাৰ পৰা উলিয়াই খেদি পঠোৱা হ'ল। এতিয়াও আপোনালোক সকলোৱে জানে, আমি সকলোৱে জানো যে পাকিস্তানৰ ইলেকশ্যন কোনে কণ্ট্ৰল কৰে, তাৰ আৰ্মিয়ে কণ্ট্ৰল কৰে। তাৰ চৰকাৰ আৰ্মিৰ ওচৰত পুতলা। কিন্তু আমাৰ দেশত সেই কথা হোৱা নাই, কাৰণ আমাৰ দেশৰ সংবিধানখন শক্তিশালী।